শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আজি মই আমৰ আচাৰ বনাইছিলোঁ। এয়া চাওক, সৰিয়হ, জিৰা, জনি আৰু এয়া ধনিয়া সকলোখিনি অকণমান গৰম কৰি লৈছোঁ। এয়া ক'লা জিৰা এনেকৈ অকণমান সেকি লোৱাৰ পাছত আচাৰৰ বাবে প্ৰস্তুত কৰি লৈছোঁ। এয়া হৈছে জনি। এইখিনি কৰাৰ পাছত মই এতিয়া কি কৰিম চাব আপোনালোকে। অকণমান গৰম কৰি লৈছোঁ। গৰম কৰাৰ পাছত এইখিনি দেখিছে নহয়, জিৰা, জনি, বগা সৰিয়হ, এয়া বগা জিৰা, এয়া আজৱাইন, এয়া মিক্সিত ভৰাই লৈছোঁ। মিক্সিত ভৰাই লোৱাৰ পাছত এইখিনি পিছা হৈ গৈছে অলৰেডি। তাৰপাছত এইখিনি মই অলপ তেল দি লৈছোঁ। তেলৰ পাছত এয়া মই ৰঙা জলকীয়া গুড়ি তাত দিছোঁ। ৰং উঠিব, অলপ জ্বলা হ'ব। এইখিনি পিচি থোৱা মছলাখিনি ইয়াত ঢালিছোঁ। মছলা ঢলাৰ পাছত অকণমান মই ইয়াত এতিয়া লৰাই থাকিম। এয়া লৰাই আছোঁ, দেখিছে। এতিয়া মই যিখিনি শুকুৱাই অকণমান ৰ'দত দি শুকুৱাই থৈছিলোঁ আম, সেই আমখিনি ইয়াত মই ঢালি দিলোঁ। প্ৰথমতে আমখিনি মই কাটি নিমখ পানীত এৰাতি ডুবাই ৰাখি 2 দিন ৰ'দত দি দিলোঁ। অলপ ৰ'দত দিয়াৰ পাছত এইখিনি ছেকেণ্ড ষ্টেপ কৰিছোঁ। এয়া হৈ গ'ল। এয়া চিচা বটল এটাত মই